হেল্ল' ষ্টুডেণ্টছ, আজি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিব লৈছোঁ। সেইটো হৈছে ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিমছ, যাক কোৱা হয় জীৱৰ প্ৰজনন। আৰু এইটো হৈছে কোনটো জানানে? সেই যে ৰিপ্ৰডাকশ্যন ইউনিট, যিটো প্ৰজনন নামৰ যিটো ইউনিট, তাৰে এই চেপ্টাৰটো হৈছে ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিমছ। আৰু এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু যিখিনি মই বুজাই যাওঁ সেইখিনি তোমালোকে ভালকৈ শুনি যাবা দেই। আৰু প্ৰথমতে আমি ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিমছৰ ফাৰ্ষ্ট আমি যিটো পইণ্ট সেইটোলৈ আহোঁ। ইয়াত দিয়া আছে লাইফ স্পেনৰ ওপৰত, জীৱনকালৰ ওপৰত। সেইটো আমি এতিয়া বুজোঁ আহা। লাইফ স্পেন হয়নে, যিটো কি বুলি কোৱা হয় জীৱনকাল। আৰু এই লাইফ স্পেনৰ ডেফিনেশ্যনটো চোৱা কি দিয়া আছে, যে দ্য পিৰিয়ড ফ্ৰম বাৰ্থ টু দ্য নেচাৰেল ডেথ। Organism represents its lifespan. হয়নে? কি বুজিলোঁ? যে এটা অৰ্গেনিজিমছৰ কোনটো পিৰিয়ডৰ কথা কৈছে, বাৰ্থৰ পৰা নেচাৰেল ডেথলৈ। মানে এই যে কোনো এটা অৰ্গেনিজিমছৰ এই জন্মৰ পৰা কিহলৈকে তেহেঁতৰ যিটো নেচাৰেল ডেথ হয়, তেতিয়া লাষ্টত যে তেহেঁতি মৰেগৈ, হয় নাই? সকলোবিলাক অৰ্গেনিজিমছটো মৰেগৈ লাষ্টত। নেচাৰেল ডেথ, সেই তাৰ মাজৰ যিখিনি সময়খিনি, এই সময়খিনিকে কি বুলি কৈছে? লাইফ স্পেন বা জীৱনকাল। মানে কোনো এটা অৰ্গেনিজিমছ বা জীৱৰ জন্মৰ পৰা মৃত্যুলৈকে যি এই মাজৰ যিখিনি সময়খিনি, মাজৰ কালচোৱা, এই পিৰিয়ড অফ টাইমক কি কৈছে? লাইফ স্পেন, হয়নে? আৰু লাইফ স্পেনৰ ক্ষেত্ৰত আৰু এটা কথা কি জানানে, যে সকলোবিলাক অৰ্গেনিজিমছ হওক বা জীৱ হওক, তেহেঁতৰ কি হ'ব? মৃত্যু হ'ব, হয়নে? সেইটো আমি জানো। কিন্তু কিছুমান যিবিলাক থাকে ছিংগল চেল অৰ্গেনিজিমছ কিছুমান আছে, যিবিলাকক কোৱা হয় এককোষী জীৱ। ছিংগল চেলড অৰ্গেনিজিমছ মানে হৈছে এককোষী জীৱ। সেইবিলাকৰ কিন্তু কি হয়? নেচাৰেল ডেথটো তেহেঁতৰ নহয়। আৰু তেওঁলোকে NCERT বুকত আছে, মই দেখাইছোঁ ৰ'বা। এইটো চোৱা, whatever be the lifespan, death of every individual organism is a certainty, that is, no individual is immortal except single-celled organisms. এতিয়া মই কোৱাটোৱে হয়নে, যে বাকীবিলাক যিবিলাক জীৱৰ আছে সেইবিলাকৰ মৃত্যুটো নিশ্চিত। মানে সকলোবিলাক জীৱৰ কি হ'ব? মৃত্যু হ'ব বা ডেথ হ'ব, হয়নে? কিন্তু যিবিলাক ছিংগল চেলড অৰ্গেনিজিমছ আছে, এককোষী জীৱ, সেইবিলাকৰ কিন্তু সেই নেচাৰেল ডেথটো নহয়। আৰু এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে বুকত আণ্ডাৰলাইন কৰি থৈ দিবা দেই। আৰু এটা কথা যে লাইফ স্পেনৰ বিষয়ে, যে এনেকুৱা নহয় যে কিছুমানৰ শ্বেপটো হওক, চাইজটো হওক ডাঙৰ বা সৰু হ'ল, সেইকাৰণে তেহেঁতৰ লাইফ স্পেনটো সৰু বা ডাঙৰ হ'ব পাৰে, হয়নে? মানে শ্বেপ আৰু চাইজক লৈ তেহেঁতৰ লাইফ স্পেনটো ডিটাৰমাইন নকৰে। কাৰণ কিছুমান ডাঙৰ জীৱবিলাকো তেহেঁতৰ লাইফ স্পেন বা জীৱনকালটো সৰু হ'ব পাৰে, বা সৰু জীৱবিলাকৰো তেহেঁতৰ লাইফ স্পেন বা জীৱনকালটো ডাঙৰ হ'ব পাৰে, হয়নে? সেইটো এটা পইণ্ট তোমালোকে মনত ৰাখিবা লাইফ স্পেনৰ ওপৰত। নেক্সট পইণ্টটো হৈছে ৰিপ্ৰডাকশ্যন। আমাৰ চেপ্টাৰটো ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিমছ, হয়নে? আৰু এই ৰিপ্ৰডাকশ্যনটো ইম্পৰ্টেণ্ট দেই। এই যে ৰিপ্ৰডাকশ্যন মানে হৈছে কি? প্ৰজনন, হয়নে? আৰু ইয়াৰ অৰ্থটো কি চোৱা, এইটো হৈছে এটা বায়'লজিকেল প্ৰচেছ বা জৈৱিক প্ৰক্ৰিয়া। মানে সেইটোৰ জৰিয়তে কি হয়, এই যে লাইফ স্পেনটো মানে গম পালোঁ নহয়, যে জন্মৰ পৰা মৃত্যুলৈকে সময়খিনি, হয়নে? আৰু এই লাইফ স্পেনৰ ভিতৰে এটা প্ৰক্ৰিয়া বা প্ৰচেছ হয়, যাৰ জৰিয়তে কি কৰে, যে এই যে অৰ্গেনিজিমছ বা জীৱবিলাকে তেওঁলোকৰ কি কৰে, সেই যে অফস্প্ৰিঙৰ তেহেঁতি জন্ম দিয়ে। আৰু অফস্প্ৰিং মানে কি হৈছে? সতি সন্ততি। আৰু ইয়াৰ তেনেহ'লে ডেফিনেশ্যনটো কেনেকুৱা হ'ব চোৱা, যে ৰিপ্ৰডাকশ্যন ইজ ডিফাইনড এজ এ বায়'লজিকেল প্ৰচেছ ইন হুইচ, এইটো হৈছে এটা কি? বায়'লজিকেল প্ৰচেছ বা জৈৱিক প্ৰক্ৰিয়া। তাৰ জৰিয়তে কি হৈছে চোৱা, ইন হুইচ এন অৰ্গেনিজিমছ gives rise to young ones বা offspring similar to itself.
কি বুজিলোঁ যে এইটো হৈছে এটা বায়'লজিকেল বা জৈৱিক প্ৰক্ৰিয়া যাৰ জৰিয়তে কি কৰে অৰ্গেনিজিমছবিলাকে বা জীৱবিলাকে তেওঁলোকৰ নিচিনা একেই চোৱা চিমিলাৰ টু ইটছেল্ফ তেওঁলোকৰ নিচিনা একেই কি প্ৰডিউচ কৰে জন্ম দিয়ে অফস্প্ৰিং মানে সতি সন্ততি তেওঁলোকে কি কৰে জন্ম দিয়ে যিটো অসমীয়াত কোৱা হয় অনুৰূপ জীৱ তেওঁলোকে জন্ম দিয়ে আৰু সেই প্ৰচেছটোকে কি বুলি কোৱা হয় ৰিপ্ৰডাকশ্যন বা প্ৰজনন আৰু এই ৰিপ্ৰডাকশ্যন বা প্ৰজনন চোৱা কি হয় এই প্ৰজননৰ জৰিয়তে এই যে স্পেচিছবিলাকৰ যিটো বাঢ়ি বাঢ়ি গৈ থাকে হয় নাই বৃদ্ধি যে হৈ গৈ থাকে কাৰণ চোৱা ইয়াৰ পৰা তেহেঁতি ৰিপ্ৰডাকশ্যন হয় আকৌ নতুন তেহেঁতলোকে প্ৰজন্মৰ সৃষ্টি কৰিলে অফস্প্ৰিঙৰ হয়নে তেনেকৈ আকৌ তেহেঁতিও আকৌ ৰিপ্ৰডাকশ্যন কৰি আকৌ নতুন প্ৰজন্মৰ সৃষ্টি কৰিলে তেনেকৈ কি হয় জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এই যে ৰিপ্ৰডাকশ্যনটো কি হয় নিৰ্বিচ্ছিন্ন কৰিব পাৰে মানে এইটো চলি গৈ থাকে হয়নে আৰু সেইদিনা তোমালোকৰ এটা বুকত এটা লাইন দিয়া আছে যে কি জানানে যে ৰিপ্ৰডাকশ্যন ইনেবলছ দ্য কণ্টিনিউটি অফ দ্য স্পেচিছ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন সেইটোৱে বুজিলোঁ হয়নে তেওঁলোকে কি কৰে এই স্পেচিছৰ যে তেওঁলোকৰ প্ৰজাতিটো হয়নে সেই জীৱবিলাকৰ প্ৰজাতিটো তেতিয়া কি কৰে নিৰ্বিচ্ছিন্ন কৰি ৰাখিব পাৰে আৰু এই ৰিপ্ৰডাকশ্যনৰে দুটা ভাগ আছে মেইনলি সেইটো হৈছে ফাৰ্ষ্ট হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন যিটো কোৱা হয় অযৌন প্ৰজনন আৰু ছেকেণ্ডটো হৈছে কি ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু সেইটো হৈছে কি যৌন প্ৰজনন আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কি হয় যে যেতিয়া এটা সতি সন্ততি বা অফস্প্ৰিং কাৰণ ৰিপ্ৰডাকশ্যনৰ জৰিয়তে যিহেতু এটা অফস্প্ৰিঙৰ প্ৰডিউচ হয়নে তেন্তে ইয়াতো এটা অফস্প্ৰিং প্ৰডিউচ হ'ব এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কিন্তু এইটো কি হয় জানানে এটা মাত্ৰ পিতৃ পুৰুষৰ পৰাহে উৎপন্ন হ'ব মানে সেইটো হৈছে কি যে এটা পেৰেণ্টৰ পৰা যদি উৎপন্ন হয় অফস্প্ৰিংটো মানে ৰিপ্ৰডাকশ্যনৰ জৰিয়তে সেইটো হৈছে কি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে চোৱা ডেফিনেশ্যনটো এনেকুৱা হ'ব যে এইটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোৰ কথা কৈছোঁ দেই when offspring is produced by a single parent with or without the involvement of gamete formation the reproduction is called asexual হয়নে এইটো কি বুজিলোঁ তেন্তে যেতিয়া অফস্প্ৰিংটো বা যিটো সতি সন্ততি সেইটো কেনেকৈ প্ৰডিউচ হ'ব চোৱা এটা মাত্ৰ পিতৃ পুৰুষৰ পৰা বা এটা মাত্ৰ ছিংগল পেৰেণ্টৰ পৰা তেহেঁতি কি হ'ব অথবা তেহেঁতৰ জননকোষ গঠন অবিহনে মানে গম পোৱা নে উইদাউট ইনভলভমেণ্ট অফ গেমেট ফৰ্মেশ্যন দেখিছানে তেতিয়া যদি তেহেঁতৰ সেইটো অফস্প্ৰিং প্ৰডিউচ হয় মানে যদি সতি সন্ততি উৎপন্ন হয় জন্ম হয় তেতিয়া সেই যিটো প্ৰক্ৰিয়া বা প্ৰচেছটোক সেইটো কি বুলি কোৱা হ'ব এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এটা যিটো নেক্সটটো কি ক'লোঁ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ তাৰ আমি ডেফিনেশ্যনটো চাওঁ আহা 2 নম্বৰ টাইপটো কি আছিলে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন সেইটো হৈছে কি যৌন প্ৰজনন হয়নে আৰু ইয়াৰ ডেফিনেশ্যনটো ক'লে বুজি পাবা ৰ'বা যে when two parents চোৱা ইয়াত দুটা পেৰেণ্ট বুলি কৈছে কিন্তু যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি কি পালোঁ অনলি ওৱান ছিংগল পেৰেণ্ট হয়নে টু পেৰেণ্টছ আৰু কি হ'ব লাগিব এইকেইটা অপজিট হ'ব লাগিব মানে বিপৰীত লিংগিধাৰী হ'ব লাগিব আৰু তেহেঁতি কি হ'ব পাৰ্টিচিপেট কৰিব প্ৰচেছ এণ্ড অলছ' আৰু ইয়াত কি থাকিব চোৱা ইনভলভ থাকিব কিহৰ ইনভলভ ফিউজন অফ মেল এণ্ড ফিমেল গেমেটছ আৰু এইটোকে কি বুলি ক'ব যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুজিলা তেন্তে ইয়াত কি কৰিব যে দুটা বিপৰীত লিংগীধাৰী পিতৃ পুৰুষৰ কি হ'ব অংশগ্ৰহণ কৰিব হয়নে দুটা পেৰেণ্ট অপজিট দুটা পেৰেণ্টে ইয়াত পাৰ্টিচিপেট কৰিব এই যিটো ৰিপ্ৰডাক্টিভ প্ৰচেছ সেইটোত আৰু তাত কি ইনভলভ থাকিব ফিউজন অফ মেল এণ্ড ফিমেল গেমেটছ আৰু মেল আৰু ফিমেল গেমেটছৰ কি হ'ব
ফিউজন হ'ব মানে যিটো পুংজননকোষ আৰু স্ত্ৰী জননকোষ যিটো থাকে সেই জননকোষ দুটাৰ কি হ'ব যোজন হ'ব বা মিলন হ'ব হয়নে আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে ইয়াত কি ক'লোঁ দুটা অপজিট যিটো অলিংগীধাৰী মানে মেল আৰু কি হ'ব ফিমেল হয়নে মেল আৰু ফিমেল গেমেটছৰ তেহেঁতৰ কি থাকিব ফিউজন যেতিয়া হ'ব তেতিয়া কি হ'ব নতুন এটা অফস্প্ৰিঙৰ তেহেঁতৰ কি জন্ম হ'ব মানে নতুন এটা সতি সন্তানী জন্ম হ'ব হয়নে আৰু এই যিটো প্ৰচেছটো এইটোকে কি বুলি কোৱা হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজনন তেন্তে এইখিনিতে আমি এটা ডিফাৰেঞ্চ পালোঁ এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ মাজত সেইটো হৈছে যিটো এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আছিলে যিটো অযৌন প্ৰজনন তাত কি আছিলে যে অনলি ছিংগল পেৰেণ্টে পাৰ্টিচিপেট কৰিব হয়নে অফস্প্ৰিং তেহেঁতৰ যিটো প্ৰডিউচ হ'ব সতি সন্ততি এই যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত দুটা পেৰেণ্টছৰে কি কৰে পাৰ্টিচিপেট কৰে মেল আৰু ফিমেল গেমেটছৰ ইয়াত ফিউজন হ'ব লাগিব তেতিয়াহে কি হ'ব অফস্প্ৰিঙৰ জন্ম হ'ব এইটো আছিলে ছেক্সুৱেল আৰু এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ডিফাৰেঞ্চটো আৰু তোমালোকে এটা মনত ৰাখিবা তাৰপিছত আমি আহোঁ যে ছেক্সুৱেল আৰু এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোতো অলপ ডেফিনেশ্যন দি গ'ল কিন্তু ব্ৰিফলি ইয়াত এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো ইয়াত ষ্টাৰ্ট কৰিছে আৰু তেন্তে আমি ইয়াত ফাৰ্ষ্টে জানো আহা ইয়াত কি দিয়া আছে যিটো হৈছে অ'জনৰ প্ৰজননৰ বিষয়ে এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন অ'জনৰ প্ৰজননত তেন্তে আমি এতিয়া অলপ আগত পঢ়ি গ'লোঁ যে ইয়াৰ যিটো ডেফিনেশ্যনটো কি আছিলে যে এটা ছিংগল পেৰেণ্ট হ'ব লাগিব আৰু তেহেঁতি অফস্প্ৰিং প্ৰডিউচ কৰে হয়নে সেইটোৱে নাছিলে জানো এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে অ'জনৰ প্ৰজনন মানে এটা মাত্ৰ পিতৃ পুৰুষৰ পৰাই তেহেঁতৰ যিটো সতি সন্ততি সেইটো কি হয় জন্ম হয় হয়নে আৰু এই যে এটা মাত্ৰ পিতৃ পুৰুষৰ পৰা জন্ম হ'ল সেইটো যিটো অফস্প্ৰিং তেহেঁতৰ প্ৰডিউচ হ'ল অফস্প্ৰিং মানে সতি সন্ততি ছিংগল পেৰেণ্ট হয়নে চোৱা এইটো যে প্ৰডিউচ হ'ল এইটো কি হ'ব এই পেৰেণ্টটোৰ নিচিনা কি কৈছে যে সমৰূপী হয় মানে এজ ইট ইজ ছেইম হয় হয়নে আৰু এজ ইট ইজ যে ছেইম হয় সমৰূপী হয় আৰু সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় যে ক্লোন বুলি কোৱা হয় যিটো অফস্প্ৰিং তেহেঁতৰ জন্ম হ'ব প্ৰডিউচ হ'ব সেইটো পেৰেণ্ট চেলটোৰ কি বুলি কোৱা হয় ক্লোন বুলি কোৱা হয় তেন্তে আমি ক্লোনৰ যিটো ডেফিনেশ্যন সেইটো কেনেকৈ লিখিম যে ক্লোন ইজ ডিফাইন্ড as the morphologically and genetically similar individuals produced as a result of asexual reproduction কি বুজিলোঁ যে ক্লোনটো কি হয় তেন্তে মৰ্ফলজিকেলি আৰু কি হৈছে জেনেটিকেলি কি হ'ব চিমিলাৰ ইণ্ডিভিজুৱেল হ'ব হয়নে মানে যিটো এইটো চোৱা পেৰেণ্টটো দেখিছা নহয় পেৰেণ্টৰ পৰা যে অফস্প্ৰিংটো যিটো তেহেঁতি প্ৰডিউচ হ'ল সেইটো কি হ'ব পেৰেণ্টৰ নিচিনা চিমিলাৰ হ'ব মানে একেই হ'ব আৰু কেনেকৈ একে হ'ব যে মৰ্ফলজিকেলি আৰু জেনেটিকেলি মানে আংগিকভাৱে আৰু আনুবংশিকভাৱে কি হ'ব সদৃশ হ'ব চিমিলাৰ হ'ব হয়নে আৰু সেইটো কাৰণে এইবিলাকক কি বুলি কোৱা হয় ক্লোন হয়নে ক্লোন মানে কি এইটো হৈছে কীটক বা ক্লোন বুলি কোৱা হয় অসমীয়াত যে এইখিনি একে হোৱাৰ কাৰণে ইহঁতক ক্লোন বুলি কোৱা হৈছে আৰু এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ডেফিনেশ্যনটো মেক্সিমাম আহে যে হোৱাট ইজ ক্লোন তেন্তে এইটো তোমালোকে মনত ৰাখিবা দেই এইখিনিতে এটা কথা আছে চোৱা যে যিবিলাক ছিংগল চেল অৰ্গেনিজিমছ মানে যিবিলাক এককী জীৱ সেইবিলাকৰ সাধাৰণতে এই এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হোৱা মেইনলি কি হয় দেখা যায় আৰু যিবিলাক প্ৰতিষ্ঠা বা মনেৰা যিবিলাক অৰ্গেনিজিমছ আছে কি ক'লোঁ প্ৰতিষ্ঠা যিটো প্ৰটিষ্ট বুলি কোৱা হয় এণ্ড মনেৰাজ এই যে প্ৰতিষ্ঠা আৰু যিটো মনেৰা এইবিলাক যিবিলাক জীৱ আছে এই জীৱবোৰত তেহেঁতৰ যিটো পেৰেণ্ট চেল মানে যিটো পিতৃপুৰুষ যিটো থাকে হয়নে সেই পিতৃপুৰুষ কোষটো কি হয় সমানেই দুভাগ হৈ যায় দুটা ভাগত মানে তেহেঁতি বিভক্ত হৈ যায় আৰু তাৰপিছত নতুন জীৱৰ সৃষ্টি হয় এহেঁতৰ যিটো পিতৃপুৰুষ বা পেৰেণ্ট যিটো চেল থাকে হয়নে এই পেৰেণ্ট চেলটো কি কৈছে যে সমানে দুভাগ হৈ তেহেঁতৰ কি হয় নতুন নতুন আকৌ তেহেঁতৰ জীৱৰ সৃষ্টি হয় আৰু বহুত কিছুমান ছিংগল চেল অৰ্গেনিজিমছবিলাক মানে যিবিলাক এককী যিবিলাক সেইবিলাকৰ কি হৈছে জানানে বাইনেৰী ফিউজন হয় আমাৰ যিটো দ্বিখণ্ডিত বিভাজন বুলি কয় আৰু সেই বাইনেৰী ফিউজন হোৱাৰ পিছত তেহেঁতৰ যি দুটা চেল এটা চেলৰ পৰা তেহেঁতৰ যে দুটা চেল যেতিয়া সৃষ্টি হয়
সেই দুটা চেলবিলাক কি হয় পিছত ফাৰ্ডাৰ ৰেপিডলি গ্ৰ' হৈ তেহেঁতি লাষ্টত এডাল্ট অৱস্থা পায়গৈ এইটো বুজিবৰ কাৰণে বুকত এটা উদাহৰণ দিয়া আছে সেইটো দেখালেহে তোমালোকে বুজিব ভালকৈ দেখাই দিছোঁ ৰ'বা এইটো চোৱা এমিবাৰ এক্সাম্পলটো এইটো কি হৈছে চোৱা তেহেঁতৰ এনেকৈ চেলৰ চাইজটো ডাঙৰ হৈ পিনে সমানে দুটা ভাগত বিভক্ত হৈ কি হৈছে দুটা ডাটাৰ চেলৰ সৃষ্টি হৈছে হয়নে আৰু এই ডাটাৰ চেলকেইটাই ফাৰ্ডাৰ তেহেঁতি ৰেপিডলি গ্ৰ' হোৱাৰ পিছত তেহেঁতি এডাল্ট অৱস্থা পায়গৈ মানে তেহেঁতি কি হ'ব যে বৃদ্ধি হৈ লাষ্টত পূৰ্ণ অৱস্থা পায়গৈ এইটো তোমালোকৰ যিটো এমিবা সেইটো বাইনেৰী ফিছনৰ যিটো এক্সাম্পল সেইটো কথা কৈছোঁ দেই আৰু এটা এক্সাম্পল চোৱা কিহৰ দিয়া আছে ইষ্টৰ দেখিছানে কিহৰ এক্সাম্পল চোৱাটো যে ইষ্টৰ যিটো আনইকুৱেল যিটো চেল ডিভিজন হয়নে বা অসমীয়াত ক'বলৈ গ'লে অসম দ্বিবিভাজনৰ ফলত তেহেঁতৰ কি হৈছে চোৱা কিছুমান এনেকৈ এই ইষ্টৰ দেখিছা এইবিলাক কিছুমান বাট বা মুকুলৰ তেহেঁতৰ সৃষ্টি হৈ দেখিছানে এইবোৰ বাট বা মুকুল বুলি কোৱা হয় কলি সৰু সৰু এইবোৰ চেলবিলাক দেখিছা এইবিলাক তেহেঁতি কি হয় ফাৰ্ষ্টে এই পেৰেণ্ট চেলৰ লগত তেহেঁতি লগ লাগি থাকে দেই যিটো পিতৃপুৰুষ থাকে সেই পিতৃকোষৰ লগত ফাৰ্ষ্টে লগ লাগি থাকে আৰু পিছত কি হয় এই পিতৃকোষৰ পৰা বা পেৰেণ্ট চেলৰ পৰা তেহেঁতি কি হয় পৃথক হৈ পিনে ছেপাৰেট হৈ পিনে আকৌ নতুনকৈ এটা ইষ্টৰ তেহেঁতৰ জীৱৰ সৃষ্টি হয় মানে এইবিলাক যে বাট বা মুকুল বা কলি বুলি কোৱা হয় এইবিলাকক এইটো পেৰেণ্ট চেলৰ লগত লগ লাগি আছে পিতৃকোষৰ লগত পিছত কি হ'ব ইহঁতৰ এইখিনি ইয়াৰ পৰা ছেপাৰেট হৈ যাব হয়নে ছেপাৰেট হোৱাৰ পিছত পৃথক হোৱাৰ পিছত কি হ'ব নতুন আকৌ ইষ্টৰ এটা তেহেঁতৰ জীৱৰ বা কোষৰ সৃষ্টি কৰে এইটো আৰু এইকেইটা উদাহৰণ আছিলে কি হয় চোৱা যে ছিংগল চেল অৰ্গেনিজিমছবিলাকৰ যিটো চেল ডিভিজনৰ ওপৰত হয়নে এটাতো আমি পালোঁ এইটো এমিবাৰ বিষয় আৰু এটা হৈছে কি এইটো ইষ্টৰ আৰু চোৱা বুকত এইবোৰ কি দিয়া আছে যে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰা কিছুমান প্লেণ্টছ বা অৰ্গেনিজিমছৰ তেহেঁতৰ যিটো ৰিপ্ৰডাক্টিভ তেহেঁতৰ যিটো ষ্ট্ৰাকচাৰ মানে প্ৰজনন অংগ এইবোৰ দিয়া আছে মানে কোনটো প্ৰজনন অংগৰ দ্বাৰা তেহেঁতি কি কৰে ওজনৰ প্ৰজনন কৰে মানে কোনটো ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ জৰিয়তে তেহেঁতি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে আৰু তেন্তে ফাৰ্ষ্টতে চোৱা কি দিয়া আছে ক্লেবডামনাছ জুস্পৰ দেখিছা এইটো তেতিয়াও মানে ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ নাম হৈছে কি জুস্পৰ ইয়াৰ জৰিয়তে কি কৰিব এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব দেখিছা আৰু নেক্সটটো হৈছে পেনিচিলিয়াম এইটো পেনিচিলিয়ামৰ কি কণী দিয়া আৰু হাইড্ৰাৰ কি কৈছে এইটো বাটছ হয়নে আৰু স্পঞ্জৰ কি আছে জেমিউলছ যিটো কোৱা হয় স্পঞ্জৰ প্ৰজনন কণিকা এইকেইটা হৈছে তেহেঁতৰ প্ৰজনন অংগ বা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যাৰ জৰিয়তে তেহেঁতি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা ওজনৰ প্ৰজনন কৰে আৰু ইয়াৰ এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট দেই এনেকৈ দিব পাৰে যে ক্লেমাডামনাছৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো কি হয় এইটো হয় হয়তো খেলি মেলিকৈ দি দিব তোমালোকে এইটো মিলাব লাগিব ঠিক আছে এইটো ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা তেন্তে আজি আমি ইয়ালৈকে বুজিলোঁ আৰু যিখিনি তোমালোকক এতিয়া বুজাই গ'লোঁ সেইখিনি পইণ্ট ৱাইজ পূৰা ভালকৈ কপিত উইথ এক্সাম্পল লিখি পেলাবা দেই আৰু তেন্তে থকাখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে থেংক ইউ